ল'ৰা এইবাৰ ৰাইজৰ দলত মোক আপোনালোকে কথা দিব লাগে। মাত্ৰ ইলেকশ্যনলে 90 দিনো নাই, 80 দিনতে ইলেকশ্যন হলে। এই 80টা দিন মোৰ ভাই হৰিকান্ত দাসৰ কাৰণে আপোনালোকে ঘৰে ঘৰে গৈ নাও পিছৰ মানুহক ক'ব লাগে যে এইবাৰ অখিল গগৈ হাত শক্তিশালী কৰিব লাগে, আৰু অখিল গগৈ হাত শক্তিশালী কৰিবৰ কাৰণে হৰিকান্ত দাসক এইবাৰ অখিল গগৈৰ লগতে ভোট দিব লাগে। এই কথাটো ক'বলৈ আপোনালোকে মোৰ লগত ওলাই যাব। যাবলৈ নিদিয়ে, যাবলৈ নাযায়। হৰিকান্ত দাসৰ কাৰণে আপোনালোকে মোৰ কাৰণে হৰিকান্ত দাসক ভোট দিবলৈ ক'বনে নক'ব? ক'বনে নক'ব? মাত্ৰ আঢ়ৈ মাহ সময় আছে। এই আঢ়ৈ মাহ সময় আপোনালোকে ৰাইজৰ ওচৰলৈ গৈ নিজৰ ভোটটো দিয়াই নহয়, নিজৰ পৰিয়ালৰ ভোটটো আৰু নিজৰ গাঁওখনৰ মানুহৰ ভোটটো আপুনি হৰিকান্ত দাসক দিয়াব পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে? মই যদি আপোনালোকক আজিয়ে কৈ যাওঁ, মোৰ লগত যদি 10জন বিধায়ক থাকে তেতিয়াহ'লে আপোনালোকক মই এখন ভাল অসম দিম। আৰু যদি মই এইবাৰ 20জন বিধায়ক জিকাব পাৰো, 20জন বিধায়ক এইবাৰ মই জিকাব পাৰো, তেতিয়াহ'লে মই চৰকাৰৰ অংশীদাৰ হ'ম। আৰু যিখন চৰকাৰত মই থাকিম, কোনো চৰকাৰে বেয়া কাম কৰিবলৈ সাহস কৰিব পাৰে।